সদৌ ঢেকিয়াল মৌজা পালনাম এইবাৰ ৩০০তম আমাৰ উদযাপন হৈছে ৩০০তম বাৰ আৰু ঢেকিয়াল আধলিচুক নামঘৰত এই অনুষ্ঠানভাগ আমাৰ আয়োজন কৰা হৈছে আৰু এই কাৰ্যসূচীভাগ আচলতে ৩দিনীয়াকৈ আমি প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। এইবাৰো আমি ৩দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ আৰু প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে 2টা কাৰ্যসূচী পতাকা উত্তোলন, তাৰ আগত উষা কীৰ্তন, তাৰপৰা পতাকা উত্তোলন আৰু তৃতীয়টো আমাৰ হৈ গ'ল স্মৃতি তৰ্পণ আৰু চতুৰ্থটো আমাৰ গছপুলি ৰোপণ। গতিকে এই 4টা কাৰ্যসূচী আমাৰ সুকলমে হৈ গৈছে আৰু ইয়াৰ পাছত আছে আমাৰ নাম প্ৰসংগ আৰু তাৰ পাছত আমাৰ যিখন সাধাৰণ সভা আৰম্ভ হ'ব। তাত আমাৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ পৰিষদৰ কাৰ্যনিৰ্বাহকখন সলনি হয়। এইবাৰ সেই 2 বছৰৰ দিনটো পৰিছে, গতিকে এইবাৰ আমাৰ সাধাৰণ সভাৰ কাৰ্যসূচীভাগ আছে। আমাৰ যি কাৰ্যনিৰ্বাহক সলনি হ'ব আৰু আমাৰ ঢেকিয়াল অঞ্চলৰ প্ৰতিটো নামঘৰ আমি সুন্দৰ আৰু জাগ্ৰত কৰিবৰ বাবে এই পালনামে যথেষ্ট সহায় অৰিহণা যোগাইছে। 1995 চনত কাঠকটীয়া নামঘৰ প্ৰাংগণত ঢেকিয়াল মৌজা ভিত্তিক এটি অনুষ্ঠান গঢ়ি উঠিছিল আৰু সেই অনুষ্ঠানটিৰ নাম হ'ল সদৌ ঢেকিয়াল মৌজা পালনাম পৰিষদ আৰু সেই পৰিষদৰ তত্বাৱধানত ঢেকিয়াল মৌজাটোৰ বিভিন্ন নামঘৰত প্ৰত্যেক বছৰে এই পালনাম ভাগ উদযাপন কৰি অহা হৈছে আৰু এইবাৰ আমাৰ 30তম পালনাম ভাগ ঢেকিয়াল মৌজাৰ অন্তৰ্গত আধলিচুক নামঘৰৰ অংশীদাৰসকলৰ নিমন্ত্ৰণ ক্ৰমে অনুষ্ঠান উদযাপিত কৰা হৈছে। সৃষ্টিৰ আঁৰত লুকাই থকা ব্যক্তিসকলৰ 1995 চনতে তেখেতসকলে ভাবিছিল যে সমাজত যিটো আধ্যাত্মিক অৱনতি ঘটিছে যুৱক যুৱতীসকলৰ মাজত বা সমাজৰ আন লোকসকলৰ মাজত, সেই আধ্যাত্মিক চেতনাক পুনৰ জাগ্ৰত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ উদ্দেশ্যে তেখেতসকলে অহোপুৰুষাৰ্থ কৰি এই পালনাম ভাগ সৃষ্টি কৰিলে। আমি এই ৩০০তম পালনাম ভাগ আমাৰ ঢেকিয়াল আধলিচুকত আয়োজন কৰিবলৈ ল'লোঁ। ইয়াত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ। আমি সুন্দৰকৈ আমি ভকতসকলক অধ্যয়ন কৰিব পাৰোঁ আৰু আমাৰ 3টা কাৰ্যসূচীত যি 3 দিনৰ কাৰ্যসূচী আছে আমি সফল ৰূপায়ণ কৰিবৰ বাবে আমি চেষ্টা চলাই আছোঁ।